वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ, বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 15 পুহ সোমবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 1 জানুৱাৰী 2023 চন, ভাৰতীয় আজি 11 পুহ। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 6:12:45 সূৰ্যাস্ত সন্ধ্যা 4:36:55। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ পঞ্চমী তিথি, 12:30:07 আছে দিনৰ। নক্ষত্ৰ আজি মঘা, 7:33:16 আজিৰ যুগ হ'ল আয়ুষ্মান যোগ, ৰাতি 3:49:23 থাকিব। আৰু আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। আয়ুষ্মান অৰ্থাৎ দীৰ্ঘ সময় ধৰি শুভফল প্ৰদান কৰা যোগ, অৰ্থাৎ আজিৰ জন্মজাতকৰ যদি জন্ম হয় তেনেহ'লে তেওঁ দীৰ্ঘায়ু হয়, আৰু কোনো শুভ কামৰ ক্ষেত্ৰতো হাত দিলে আজি দীৰ্ঘ সময় ধৰি ইয়াৰ শুভফল পোৱা যায়। গতিকে সকলো শুভ কাৰ্যৰ ক্ষেত্ৰতে এই যোগ অতি শুভ। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু মংগল বহি আছে ধনুষ ৰাশিত, বুধ আৰু শুক্ৰ বহি আছে বৃশ্চিক ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, আৰু কেতু বহি আছে কন্যা ৰাশিত, আৰু আজি বৃহস্পতি বহি আছে মেঘ ৰাশিত, আৰু চন্দ্ৰ আজি বহি আছে সিংহ ৰাশিত। আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। বান্দৰৰ অস্থি বায়ুযোগ, অস্তোত্তৰী মংগল, বিংশোত্তৰী কেতুৰ দশা। আৰু 7:33:16 মনুষ্যগণ হ'ব, বিংশোত্তৰী শুক্ৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। মৰণত দুখ নাই। যোগিনী আজি দক্ষিণত 12:30:07 পশ্চিমত আহিব। আৰু যাত্ৰা শুভ অমৃত যোগ, পূবত যাত্ৰা আজি নাই। 12:30:07 যোৱাত শুভ নক্ষত্ৰমিতৰ যোগ। গতিকে যিহেতু আজি সোমবাৰ, গতিকে কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, এবাৰ আপুনি দাপোনত মুখখন চাওক আৰু সুভৰিখন দি আগবাঢ়ি ওলাই যাওক। যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি লওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম যেনে জাতকৰ্ম, নামাকৰণ, নৱবস্ত্ৰ পৰিধান, ৰত্নাদি ধাৰণ, জলাশয় আৰম্ভ, দোকান নাট্য আৰম্ভ, নৌকা গঠন, নাও যাত্ৰা, আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি স্তৱয়ন, হাল যাত্ৰা, গুটি সিঁচা, ঋণদান, ঋণ গ্ৰহণ, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত আজি উপযুক্ত সময়। আজি খাদ্যত বেল আৰু দিনৰ 12:30:07 যোৱাত নিম তিতা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল 7:34:16 পৰা 8:52:42 আৰু আজি কাল ৰাত্ৰিৰ সময় হ'ল নিশা 9:46:58 পৰা 12:22:32 পৰ্যন্ত। আৰু আজিৰ অমৃত যোগ ৰাতিপুৱা 7:36 9 বজাৰ পৰা 11:06 আৰু ৰাতি 7:29 পৰা 11:05 2:41 পৰা 3:35 আৰু যিকোনো মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই অমৃত যোগ অতি শুভ। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন আৰু ষষ্ঠীৰো সন্দীপন। আজিৰে পৰা ইংৰাজীৰ নৱবৰ্ষ আৰম্ভ হৈছে। ইংৰাজীৰ 2024 চন আজিৰে পৰা আৰম্ভ। আপোনালোকলৈ থাকিল আন্তৰিক শুভেচ্ছা। ইংৰাজীতেই হেপ্পী নিউ ইয়েৰ টু ইউ এণ্ড ইয়'ৰ ফেমিলি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত আজি বিচাৰ কৰি ৰাশিফল। মেঘ আনন্দৰ দিন, বৃষ উৎসৱত অংশগ্ৰহণ, মিথুন হাঁহিৰে দিনটো, কৰ্কট ভ্ৰমণৰ যুগ, সিংহ উত্তম ভোজন, কন্যা প্ৰকৃতি দৰ্শন, তুলা নৱবস্ত্ৰ পৰিধান, বৃশ্চিক উৎসৱমুখৰ পৰিৱেশ, ধনু ৰাজ্যৰ লগত, মকৰ বন্ধুবৰ্গৰ সৈতে, কুম্ভ দিনটো আনন্দৰে যাব, আৰু মীন সুন্দৰ পৰিৱেশ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।